নমস্কাৰ প্ৰিয় দৰ্শক নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাই আজি আমাৰ গ্ৰন্থকথা অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো। আপোনালোকে জানে আমি গ্ৰন্থকথাত প্ৰায় প্ৰতিদিনে আমি কিতাপৰ ওপৰত আলোচনা কৰোঁ। আমি বিশ্বাস কৰোঁ যে কিতাপ এখন এজন এগৰাকী লেখক লেখিকাই ইমান কষ্ট কৰি প্ৰকাশ কৰাৰ পিছত কিতাপখনৰ ওপৰত আলোচনা হোৱাটো অত্যন্ত দৰকাৰী, বাঞ্ছনীয়। সেই উদ্দেশ্যেৰে আমি যেতিয়া এগৰাকী লেখিকাই কিতাপ এখন প্ৰকাশ কৰে, তাৰপিছত আমি আমাৰ এই অনুষ্ঠানলৈ মাতি আনি তেখেতৰ মনৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। কিতাপখনৰ বিষয়বস্তু, প্ৰেক্ষাপটসমূহ আমি দৰ্শকক জনাবলৈ চেষ্টা কৰোঁ, যাতে পাঠকৰ কিতাপখন সংগ্ৰহ কৰাত সুবিধা হয়। আৰু সেই উদ্দেশ্যে আজি আমাৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী লেখিকা, বৰ্তমানৰ সক্ৰিয় লেখিকা বুলি ক'লে ভুল নহয়। তেখেত মই আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ প্ৰীতি বৰা বাইদেউক। আপোনাক গ্ৰন্থকথা স্বাগতম জনাইছোঁ। আৰু আপুনি চাগে দেখিছে আমি এই যোৱা এমাহত ভালেকেইগৰাকী লেখক লেখিকাৰ লগত আলোচনা কৰিছো, বিভিন্ন কিতাপ সম্পৰ্কে কথা পাতিছো। আপুনি যিহেতু দেখা এই পদক্ষেপটো আপুনি কেনেকে চাব বিচাৰে? মই এই অনুষ্ঠানটো আচলতে শলাগ ল'বই লাগিব। যি সময়ত আমি কিতাপৰ পৰা বহুত আজিকালি উঠি অহা এচাম ল'ৰা ছোৱালী কিতাপৰ পৰা আঁতৰ হৈ গৈছে, সেই সময়তে তাৰমানে আপোনালোকৰ এই পদক্ষেপে কিতাপৰ ওচৰলৈ চৰ্চাৰ ওচৰলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিব বুলিয়ে ভাবো। আৰু আমিতো উপকৃত হৈছো। আমিও তেনেকে সকলো লেখকক সততে লগ নাপাওঁ, কিন্তু আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তেও বা হওক বা তেনেকে ধৰণৰ কিবা অনুষ্ঠান যেতিয়া হয়, তেতিয়া আমি দেখা পাওঁ বা তেওঁলোকক আমি জানিব পাৰো, তেওঁলোকৰ মনৰ কথা গম পাওঁ, ভাল লাগে। আৰু এই পদক্ষেপত সঁচাকৈ আপোনালোকৰ অৰিহণা শলাগিবলগীয়া। হয়, ধন্যবাদ বাইদেউ। আপোনাৰ সদ্য প্ৰকাশিত কিতাপখনৰ নাম মেঘমল্লাৰ, যদি মোৰ ভুল হোৱা নাই। হয়, মেঘমল্লাৰ। তাৰ ওপৰতে মই আপোনাক দুটামান কথা সুধিব বিচাৰিম। প্ৰথম কথাটো মই আপোনাক সুধিব খুজিছো, আপোনাৰ উপন্যাসখনৰ সামগ্ৰিক প্ৰেক্ষাপটটো কি? হয়, তাৰ আগতে মই দুটামান কথা মোৰ উপন্যাসখনৰ কথাই কৈ লওঁ। যিহেতু মেঘমল্লাৰ মোৰ প্ৰথম সৃষ্টি। এইখন মই এবাৰ দেখাই দিছো। 2025 চনৰ অক্টোবৰ মাহত মোৰ এই উপন্যাসখন প্ৰকাশ হৈ ওলাইছে। আৰু প্ৰকাশ কৰিছে আমাৰ অসমৰ আগশাৰী অনুষ্ঠান প্ৰতিষ্ঠান এটা, সকলোৰে পৰিচিত জ্যোতি প্ৰকাশনে। আৰু সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নগেন শৰ্মাদেৱে যিখিনি মোক মোৰ ওপৰত বিশ্বাস ৰাখিলে, তাৰ বাবে তেখেতক মই ইয়াৰ পৰা কৃতজ্ঞতা জনাইছো। আৰু উপন্যাসখনৰ কথা কবলৈ বহুত আছে। তাৰ আগতে মই আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আপোনালোকৰ গ্ৰন্থ কথা সকলো বিষয়ববীয়ালৈ মোৰ পৰা শুভকামনা থাকিল। আৰু এতিয়া আৰম্ভ কৰো উপন্যাসখন। হয় বাইদেউ, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল, নৱবৰ্ষৰ দেৰিকে হলেও পলমকৈ হলেও, আৰু আগন্তুক ৰঙালী অনেক শুভেচ্ছা থাকিল। হয়, আপোনালোকলৈও শুভকামনা। মোৰ উপন্যাসখন আচলতে এখন সামাজিক উপন্যাস, মেঘমল্লাৰ। আৰু এইখন মোৰ বাবে এই কাৰণে বিশেষ যে এইখন মোৰ প্ৰথম সৃষ্টি। আৰু উপন্যাসখনৰ সামগ্ৰিক প্ৰেক্ষাপট বুলি ক'লে আমাৰ অসম আৰু অসমৰ গ্ৰামাঞ্চলৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনী আছে ইয়াত। আৰু যুৱতীগৰাকী যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁৰ নিজৰ জীৱন সংগ্ৰামত নামি পৰে, তেতিয়া তেওঁৰ জীৱনলৈ বহু প্ৰত্যাহ্বান আহে। আৰু সেই প্ৰত্যাহ্বান অৱশ্যে প্ৰত্যেকৰ জীৱনতে থাকে। আৰু তেনেদৰে তেওঁ সেই জীৱন সংগ্ৰাম কেনেদৰে কৰি তেওঁ আত্মপ্ৰতিষ্ঠা কেনেদৰে লভিলে, তেওঁ কেনেকে সুসংস্থাপিত হল, সেই কাহিনী ইয়াত মই লিপিবদ্ধ কৰিবলৈ যত্ন কৰিছো।
আৰু সংগ্ৰাম আচলতে নাথাকিলে জীৱনটো যে একেবাৰে মানে আমাৰ সহজ সেইটোও নহয়। মানুহৰ জীৱনত সংগ্ৰাম থাকে, প্ৰত্যাহ্বান থাকে, দুখ দুৰ্দশা থাকে। সেইবোৰ অতিক্ৰম কৰি যেতিয়া জীৱন এটা মানে সুপ্ৰতিষ্ঠিত হয়, সেই কথাখিনিহে মানে মই মোৰ উপন্যাসখনৰ নায়িকাৰ জৰিয়তে উলিয়াই আনিবলৈ যত্ন কৰিছো। হয় বাইদেউ, অশেষ ধন্যবাদ আপুনি প্ৰেক্ষাপটটোৰ কথা ক'লে। এতিয়া হয় মই আপোনাক কথা সুধিব বিচাৰিছো, আপুনি যে উপন্যাসখনত বিভিন্ন চৰিত্ৰ অংকন কৰিছে, এই হয় 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 চৰিত্ৰ অংকন কৰোতে আপুনি কোনবোৰ কথাত বা কোনবোৰ বিষয়ত গুৰুত্ব দিয়ে, যদি আপুনি এইটো কথা আমাৰ দৰ্শকৰ কাৰণে। হয় উপন্যাসখনৰ চৰিত্ৰসমূহৰ মানে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে চৰিত্ৰসমূহৰ ভূমিকা আৰু স্থিতি। প্ৰত্যেকটো মানে চৰিত্ৰৰ ভূমিকাই আচলতে এখন উপন্যাস হওক বা গল্প এটাই হওক, তাত মানে বিশেষ গুৰুত্ব লাভ কৰে। একোখন উপন্যাসত প্ৰতিটো সৰু বৰ চৰিত্ৰৰে মানে মূল্য থাকে। চৰিত্ৰৰ বিশেষ ভূমিকা আচলতে আমাৰ কাহিনী আগবাঢ়ি যোৱাত সহায় কৰে। আৰু সেইদৰেই মানে মই উপন্যাসখন লৈ গৈছিলো আগবঢ়াই। চৰিত্ৰসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত মানে প্ৰতিটো চৰিত্ৰ সমানে গুৰুত্ব দিবলৈ মানে যত্ন কৰিছো। উদাহৰণস্বৰূপে মই এটা সৰু মানে মোৰ এটা মানে প্ৰিয় সৰু চৰিত্ৰ এটাৰ কথা ক'ম। তাত এগৰাকী কণমানি মানে ছোৱালী এগৰাকীৰ কথা মই উল্লেখ কৰিছো। তেওঁৰ নামটো ৰাখিছিলো মই এথেনা। এথেনা চৰিত্ৰটো এটা বিশেষত্ব আছে। তাৰমানে এই কথাখিনি মই বাৰু আপোনাক মোৰ কিতাপখনৰ এটা অংশৰ পৰা তুলি ক'ম। যদিও চৰিত্ৰটো সৰু, তাৰ গুৰুত্ব যাতে কমি নাযায় সেই কথাটোৰ কাৰণে মই যথেষ্ট মানে সতৰ্কতা বৰ্তিছো। এই অংশটো মই অকমান কৈ দিছো। তাইৰ চকুহাল হুবহু গ্ৰীক দেৱী এথেনাৰ দৰেই লাগে। দেৱী এথেনা জিউছ আৰু মেটিছৰ সন্তান। এটা ভৱিষ্যতবাণী হৈছিল যে মেটিছৰ পৰা জন্ম হোৱা সন্তানে জিউছক ক্ষমতাচ্যুত কৰিব। সেয়ে এথেনা মেটিছৰ গৰ্ভত থাকোঁতে জিউছে পত্নী মেটিছক গিলি থয়। এথেনাৰ জন্ম সেয়েহে জিউছৰ মূৰৰ পৰা হৈছিল। এই কথাখিনি এই কাৰণে উল্লেখ কৰিলো, যিহেতু এথেনাৰ চৰিত্ৰ যদিও এটা সৰু চৰিত্ৰ, তথাপি সেই চৰিত্ৰটোৰ আঁৰত এটা গ্ৰীক পৌৰাণিক কাহিনী আছে। আৰু সেই কাহিনীটোৰ এটা প্ৰচলিত জনশ্ৰুতি। আৰু সেইবাবে মই সেই সৰু চৰিত্ৰটোত এইখিনি কথা ৰাখি তাৰমানে বিশেষ কৰিবলৈ যত্ন কৰিছিলো। সুন্দৰ সুন্দৰ বাইদেউ, ভাল লাগিল আপোনাৰ কথাখিনি শুনি। হয় আশা কৰোঁ আমাৰ ইয়াৰ পৰা অশেষ উপকাৰ লাভ কৰিব। হয় আপোনাক আন এটা কথা সুধিব বিচাৰিছো, উপন্যাসখনত আপুনি প্ৰান্তীয় ঠাইসমূহৰ বৰ্ণনা কিদৰে কৰিছে? হয় মই যিগৰাকী মানে মোৰ প্ৰধান চৰিত্ৰ, তেওঁৰ নাম নয়না। আৰু নয়না যিহেতু অসমৰ মানে এখন গ্ৰামাঞ্চলতে ডাঙৰ দীঘল হোৱা যুৱতী। আৰু সাধাৰণতে আমাৰ গ্ৰামাঞ্চলত দেখা পোৱা এখন ছবি এই উপন্যাসখনত হুবহু মই অংকন কৰিবলৈ যত্ন কৰিছো। আমাৰ অসমৰ গ্ৰাম্যৰ পটভূমি সকলোৰে বাবে মানে পৰিচিত। আৰু সেই কথা আমি অকল কিতাপৰ যুগতেই নহয়, মানে কিতাপেৰে নহয়, আমি নিজ চকুৰেও আমি দেখা পাওঁ। সেইখিনি যাতে মানে উপন্যাসখনত মই দিব পাৰো, সেই কথাটোৰে গুৰুত্ব ৰাখিছিলো। উদাহৰণস্বৰূপে নয়নাৰ মানে আইতাকৰ চৰিত্ৰটো যেতিয়া মই তাত ৰাখিছিলো উপন্যাসখনত, সেই চৰিত্ৰটোত মই আইতাক গৰাকীক একেবাৰে মানে সাদৰী এগৰাকী আইতাৰ ৰূপত মানে অংকন কৰিছো। আৰু আমাৰ অসমৰ গ্ৰামাঞ্চলত বিবাহ অনুষ্ঠানৰ যি মানে লোকাচাৰ, আজিকালি অৱশ্যে যথেষ্টখিনি কমি আহিছে, তথাপিতো মই যত্ন কৰিছো যাতে আমাৰ মানে পৌৰাণিক ৰীতি নীতি নিয়ম তাৰ
কিছু আভাস যাতে আমাৰ মানে এতিয়াও কিতাপৰ জৰিয়তে বা উপন্যাসখনৰ জৰিয়তে মই দেখুৱাবলৈ যত্ন কৰিছো। সেই আৰু আমাৰ অসমৰ প্ৰান্তীয় ঠাইসমূহৰ গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে মানে সামাজিক পৰিৱেশ। আৰু এই সামাজিক পৰিৱেশৰ ডাঙৰ দীঘল হোৱা আমি প্ৰত্যেকেই আচলতে প্ৰান্তীয় অনুভৱখিনি আমাৰ অন্তৰত কঢ়িয়াই লৈ ফুৰো। সেইখিনি উপন্যাসখনৰ জৰিয়তে অকণমান আভাস দিবলৈ যত্ন কৰিছো। সেয়াই। হয়, বঢ়িয়া, ভাল লাগিল। বাইদেউ, কাহিনী আগবঢ়াই নিওঁতে মূলতে কোনবোৰ কথাত আপুনি গুৰুত্ব প্ৰদান কৰে? কাহিনী আগবাঢ়ি যায় নে আপুনি মানে আগতীয়াকে ভাবে যে এইটো বস্তু এনেকে যাব লাগিব, কাহিনীটো গতি এনেকে ল'ব লাগিব? কোনবোৰ কথাত মানে আপুনি গুৰুত্ব দিয়ে কাহিনীটো আগবঢ়াই লৈ যাওঁতে? হয়, আচলতে মই যিহেতু উপন্যাসখন এগৰাকী যুৱতীৰ কথাই কৈছো, তেওঁৰ লগত যেতিয়া মই নয়নাৰ চৰিত্ৰটো অংকন কৰোঁতে মই মোৰ উপন্যাসখনৰ আন চৰিত্ৰসমূহো আগবঢ়াই নিবৰ কাৰণে মই আগতীয়াকেই আচলতে পৰিকল্পনা কৰিছিলোৱে। কিন্তু সেই যেতিয়া মই আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছো, তেতিয়া কিন্তু প্ৰত্যেকটো চৰিত্ৰই নিজৰ নিজৰ এটা পথেৰে আগবাঢ়িছে। তাত মানে মই জোৰকৈ ধৰি লওক তেওঁলোকক আগবঢ়াই নিবলগীয়া হোৱা নাই। কাহিনী আচলতে উপস্থাপনত চৰিত্ৰসমূহৰ ভূমিকাই বেছি গুৰুত্ব পায়। উপন্যাসতে হওক বা গল্পতে হওক, প্ৰত্যেকটো চৰিত্ৰৰ একোটা নিজস্ব পাত্ৰ তেওঁলোকে পৰিপূৰণ কৰি যায়। উপন্যাসতে হওক বা গল্পতে হওক, সেইখিনি কাহিনীৰ দাবীও আহি যায় তেনেকুৱা। কিন্তু উপন্যাসখনৰ মুখ্য চৰিত্ৰক কেন্দ্ৰ কৰি যিবিলাক মানে চৰিত্ৰ ওতঃপ্ৰোতভাৱে জড়িত আছে, সেই দিশবোৰলৈ লক্ষ্য ৰাখি কাহিনীৰ অগ্ৰগতি হৈছে মোৰ উপন্যাসখনত। লগতে পটভূমি আৰু সামাজিক জীৱনশৈলীয়ে উপন্যাসখনত বিশেষ স্থান লাভ কৰিছে বুলি মই ভাবো। সেয়া মোৰ দৃষ্টিভংগী বাৰু। চৰিত্ৰসমূহৰ সংলাপ আৰু বৰ্ণনাত মই গুৰুত্ব দিবলৈ যত্ন কৰিছো। তেওঁলোকৰ যাতে চৰিত্ৰসমূহে কোনো ধৰণৰ মানে বাধা মোৰ ফালৰ পৰা যাতে নাপায়, সেইখিনি স্বাধীনতা মই দিবলৈ যত্ন কৰিছো। নাজানো কিমান সফল হৈছো, আৰু পাঠকে হয়তো সেয়া তেওঁলোকৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব পাৰিব, আৰু কিবা ভুল থাকিলেও তেওঁলোকে আঙুলিয়াই দিবই পাৰিব। সেয়া পাঠকলৈ ৰাখিলো। হয়, পাঠকৰ মানে সেয়া দায়িত্ব, হয় চৰিত্ৰসমূহ হয় কেনেদৰে উপস্থাপন কৰা হৈছে। চৰিত্ৰসমূহৰ স্বাধীনতা সম্পূৰ্ণ আছিলে, কাৰণ উপন্যাস এখনত বহুখিনি চৰিত্ৰ যোগ হৈ থাকে। অকল মানে কেইটামান সৰু চৰিত্ৰ হলেই নহব। সৰু বৰ প্ৰত্যেকটো চৰিত্ৰই আচলতে গুৰুত্ব সেইকাৰণে লাগে, তেতিয়াহে কাহিনীটোৱে মানে যথেষ্ট নিজা ধৰণে আগবাঢ়ি গৈ থাকিবলৈ সক্ষম হয়। হয় বাইদেউ, ভাল লাগিল। এতিয়া মই যদি আপোনাক সুধো, আপোনাৰ এই উপন্যাসখনৰ জৰিয়তে আপুনি সমাজক কি বাৰ্তা দিব বিচাৰিছে, বা কিবা বাৰ্তা দিব বিচাৰিছেনে? হয়, মেঘমল্লাৰ উপন্যাসখন আচলতে এখন মূলতঃ সামাজিক উপন্যাস। এই সামাজিক উপন্যাস বুলিলে আচলতে সমাজ এখনক প্ৰতিনিধিত্ব কৰে, আৰু তাৰ চৰিত্ৰসমূহ বা তাৰ কাহিনীসমূহে আচলতে আমাৰ সামাজিক জীৱন তাৰ ওপৰতেই নিৰ্ভৰশীল। উপন্যাসখন তেনেদৰেই মানে গৈ থাকে আগবাঢ়ি। এই উপন্যাসখনো মানে তাৰ ব্যতিক্ৰম নহয়। প্ৰেম, বিৰহ, দুখ, সুখ, আশা, আকাংক্ষা সকলোবিলাকৰ অনুভৱ মিশ্ৰিত যিখিনি অনুভৱ, সেই সকলোবিলাক মানে উপন্যাসখনত প্ৰতিফলিত হৈছে। আৰু লগতে সুদূৰ অষ্ট্ৰেলিয়া, মোৰ নায়িকা গৰাকী আচলতে সুদূৰ অষ্ট্ৰেলিয়াত অৱশেষত মানে সংস্থাপন লাভ কৰে। তেওঁৰ মানে যথেষ্ট পৰিশ্ৰমৰ বিনিময়ত তেওঁ সেই স্থান পাবলৈ সক্ষম হয়, জীৱন সংগ্ৰামৰ অতিক্ৰম কৰি। সেই কথাখিনি তাৰমানে অষ্ট্ৰেলিয়াৰ এখন মনোৰম ঠাই,
চহৰ, মই মেলবৰ্ণ বুলি কৈছিলো নেকি, সেই মেলবৰ্ণ চহৰখনৰ উপস্থাপনাৰে মই কিছু নতুনত্ব আনিবলৈ যত্ন কৰিছো। তাৰো মানে মেলবৰ্ণ চহৰখনো যিমান পাৰো মই অকণমান আমাৰ সকলোকে তাৰ সোৱাদবোৰ দিবলৈ বিচাৰিছো। মই ভাবো উপন্যাসখন পঢ়িলে এই দুইটা মানে ঠাই, আমাৰ ধৰি লওক অসমৰ জনজীৱনৰ লগতে মেলবৰ্ণ চহৰৰ বাসিন্দা হৈ মোৰ নায়িকাগৰাকীয়ে যি অনুভৱ কৰিছে, সেই অনুভৱখিনি মানে পাৰ্থক্য সকলোৱে পঢ়িলে হয়তো উপন্যাসখন গম পাব। হলেও এটা কথা ঠিক যে মানুহৰ ৰীতি-নীতি আৰু জনজীৱনৰ যি ধৰণৰে মানে পৃথক হেৰি নাথাকক, তথাপিতো তেওঁলোক প্ৰত্যেকটো দিশতে আমি মানে দেখা পাওঁ যে প্ৰত্যেকখন ঠায়ে একোখন বাস্তৱ সমাজক প্ৰতিফলিত কৰে। আৰু মোৰ হয় এই বাইদেউ। উপন্যাসখনতো সেই কথা মানে আপোনালোকে পাব। হয়, ভাল লাগিল আপোনাৰ কথাখিনি শুনি। বাইদেউ, এটা কমেণ্ট আহিছে, দৰ্শক এগৰাকী আমাক কমেণ্ট দিছে, নজৰুল হয় ইছলাম, আমাৰ নিয়মীয়া দৰ্শক বুলি ক'লে ভুল নহ'ব। তেখেতে লিখিছে, সুন্দৰ আলোচনা, নতুনকৈ আপুনি বিৱৰণ দিছে বাইদেউ উপন্যাসখনৰ, নতুনকৈ আপুনি বিৱৰণ দিছে বাইদেউ উপন্যাসখনৰ, বাইদেউলৈ হয় অলেখ শুভেচ্ছা জনালো। ধন্যবাদ নজৰুল। তেখেতক মোৰ হয় ফালৰ পৰা ধন্যবাদ জনালো। হয় বাইদেউ। এতিয়া বাইদেউ, এই উপন্যাসখন যদি আমাৰ পাঠকে যদি সংগ্ৰহ কৰিব বিচাৰে, তেতিয়াহ'লে ক'ত উপলব্ধ হ'ব আপুনি ক'ব নেকি? হয় হয়, উপন্যাসখন পাণবজাৰৰ যিকোনো মানে কিতাপৰ দোকানত পোৱা যাব। আৰু জ্যোতি প্ৰকাশনৰ বিপণী মানে গুৱাহাটী, তেওঁলোকৰ তাতো সেয়া উপলভ্য। লগতে মই যিহেতু গোলাঘাটতে থাকো, গতিকে মই গোলাঘাটৰ কথাও ক'ব বিচাৰিম। মোৰ গোলাঘাটতে এখন মানে ভাল গ্ৰন্থ বিপণী আছে আমাৰ, ৰিডাৰ্ছ হাব বুলি নামটো। তেওঁলোকৰ ইয়াতো মোৰ এই উপন্যাসখন তেওঁলোকে ৰাখিছে, আৰু ইয়াতো তেওঁলোকে সহজে উপলভ্য মানে সেয়া উপন্যাসখন মানে পাব। আমি মই আমাৰ হয় দৰ্শকসকলক আমাৰ গ্ৰন্থ কথাৰ লগত জড়িত হোৱা সমূহ শ্ৰোতা পাঠকক আমি আহ্বান জনাম, বাইদেউৰ উপন্যাসখন সংগ্ৰহ কৰক আৰু পঢ়ি কেনেকুৱা অভিজ্ঞতা লাভ কৰে, কেনেকুৱা অনুভৱ কৰে আপোনালোকে জনাব, লিখিব। আৰু এতিয়া বাইদেউক মই অলপ আমাৰ গ্ৰন্থ কথাৰ বিষয়ে সুধিব খুজিম। হয় বাইদেউৰ এটা গল্প আমাৰ গ্ৰন্থ কথাত প্ৰকাশ পাইছে। বাইদেউ, এই গল্পটো কেনেকুৱা হৈছে আপুনি যদি আমাৰ দৰ্শকক অলপ প্ৰকাশ কৰে আপোনাৰ মনৰ ভাৱ। আপুনি যিহেতু গল্পটো নিজেই লিখিছে, আমি সেইটো উপস্থাপন কৰিব পাৰিছো নে নাই, আপুনি যদি অলপমান জানিবলৈ দিয়ে ভাল লাগিব। হয়, মোৰ গল্প সেইটো এটা মোৰ অতি প্ৰিয় গল্প বুলি ক'ব লাগিব, কালশ্ৰুত। সেই গল্পটো আচলতে লিখোতেও মই গ্ৰামাঞ্চলৰ পটভূমি এখনেই তাত অংকন কৰিছো। আচলতে আমি আমাৰ যি মূল সুঁতি আমি গ্ৰামাঞ্চলৰ লগতে বেছি মানে সংস্পৰ্শ আমাৰ আছে, যিহেতু আমি অসমীয়া সমাজখনৰ গ্ৰামাঞ্চলৰ যি মাদকতা, সেই মাদকতা বেছি মানে মোৰ কাৰণে আকৰ্ষণীয়। সেই কথাটোৱে লক্ষ্য ৰাখিয়ে মই আচলতে সেই গল্পটো তেতিয়া লিখিছিলো। আৰু গল্পটো সঁচাকৈ আপোনালোকে সুন্দৰকে পাঠ কৰিছে আৰু ধুনীয়া হৈছে। সঁচাকে আপোনাৰ মুখেৰেও জানি এতিয়া ভাল লাগিল। মই ইমান বেছি গল্প আচলতে লিখা নাই, কিন্তু যিকেইটা লিখিছো তাৰে কেইটামানত মই সন্তুষ্ট, আৰু কিছুমান বৰ এটা মই এতিয়াও মানে সন্তুষ্ট নহয়। তাৰ ভিতৰত কিন্তু এই গল্পটো মোৰ ভাল লাগিছিল, সেইকাৰণে আচলতে যেতিয়া আপোনালোকৰ অনুষ্ঠানটোত বিচাৰিছিলে পাঠ কৰিবলৈ, তেতিয়া মই এই গল্পটোকেই আপোনালোকৰ কাৰণে পঠিয়াই দিছিলো। ধন্যবাদ বাইদেউ, আপোনাৰ এটা সুন্দৰ গল্প আমাৰ শ্ৰোতাক উপহাৰ দিয়ে বাবে। আৰু মই আমাৰ শ্ৰোতাসকলকো
অনুৰোধ জনাব বিচাৰিম, আপোনালোকে শুনিব। কালোচত বুলি বাইদেউৰ এটা গল্প আমাৰ এপত উপলব্ধ হৈ আছে, আপোনালোকে এপটো ডাউনলোড কৰি শুনিব পাৰিব। আৰু নজৰুলে আৰু এটা কথা লিখিছে বাইদেউ, হয় আপুনি যদি সংক্ষেপে কৈ দিয়ে, উপন্যাস লিখিবলৈ কি কি দিশত গুৰুত্ব দিয়া প্ৰয়োজন জনালে সুখী হ'ম। এইটো বহুত ডাঙৰ আলোচনা, কিন্তু যদি হয় হয় কৈ দিয়ে তেতিয়াহ'লে নিশ্চয় নজৰুলেও ভাল পাব। হয় হয় উপন্যাসখনৰ তেনেকে আচলতে আমি মাত্ৰ আধা ঘন্টাৰ ভিতৰত কোৱা কথা নহয়, তথাপিতো আমি যেতিয়া উপন্যাস এখনৰ কাৰণে নিজকে প্ৰস্তুত কৰো, উপন্যাসখনৰ লগত জড়িত কাহিনীটো প্ৰথম আমাৰ মনত স্থিৰ হ'ব লাগিব। কাহিনীটোৰ দাবীত আপুনি চৰিত্ৰসমূহক স্বাধীনতা দিব লাগিব। সেই কথাখিনি প্ৰথম চৰ্ত হয় মানে আচলতে, যে কাহিনীৰ দাবীৰেহে আমি চৰিত্ৰসমূহক পৰিচালনা কৰিব লাগে। যদি আমি যিকোনো চৰিত্ৰ এটা বেছি ধৰি লওক গুৰুত্ব দিওঁ, কিন্তু তাৰ সমান্তৰালকে আন চৰিত্ৰকেইটাক যদি আমি আঁৰত ৰাখো, তেতিয়া হয়তো উপন্যাসখনত সেই সামঞ্জস্যটো নাথাকিব। ধৰি লওক আমি ন্যায় কৰিব নোৱাৰিম চাগৈ, মই ভাবো। মোৰ এতিয়া ধৰি লওক উপন্যাসখনতে মই যদিও মোৰ মূল চৰিত্ৰটো নয়না, এগৰাকী যুৱতীৰ কাহিনী বুলি কৈছো, কিন্তু তেওঁৰ লগত যিখিনি ওতঃপ্ৰোতভাৱে জড়িত মানে চৰিত্ৰসমূহ আছে, সেইখিনিৰ বিশেষ গুৰুত্ব আছে। তেনেদৰে ধৰি লওক কিবা এটা আমি কাহিনী আৰম্ভ কৰিলে, সেই কাহিনীটোৰ লগতে চৰিত্ৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰত আমি বহু সতৰ্কতা হ'ব লাগিব। প্ৰত্যেকটো সৰু চৰিত্ৰ হওক বা কিবা এখন সৰু ঠাই এখনৰ বৰ্ণনা দিলেও আমি যাতে সেই ঠাইখনৰ মানে এটা সঠিক আলোচনা বা সঠিক তথ্য ব্যৱহাৰ কৰিব পাৰো, সেইখিনিও ধৰি লওক পাঠকৰ কাৰণে বহুত জৰুৰী। কাৰণ শুদ্ধ তথ্য এটাইহে মানে কিতাপখনত গুৰুত্ব পাব পাৰে। ভুল তথ্য যথেষ্ট মানে আমি পৰাপক্ষত আঁতৰাই ৰাখিব যত্ন কৰিব লাগে। মই তেনেদৰে কেইবাখনো মোৰ উপন্যাসখনত যিখিনি ঠাই মানে উল্লেখ কৰিছো ধৰি লওক, সেই ঠাইসমূহৰ বিষয়ে মই যথেষ্ট আগতীয়াকে অধ্যয়ন কৰিছো। মানে সেই কথা। বস্তুবিলাক কাহিনীয়ে হওক বা চৰিত্ৰসমূহে মানে যথাযথভাৱে বৰ্ণনা কৰিব লাগিব, যাতে অতিৰঞ্জিত নহয়, নহলে এইটো হয় হয় পাঠকৰ বোধ নহয়। আৰু হয় উপন্যাসখন এটা মানুহে আঁকোৱালি লবলৈ টান পায়। বাইদেউৰ হয় কথা এই কথাটো। নজৰুল, ধন্যবাদ প্ৰশ্নটো সোধাৰ বাবে, আৰু বাইদেউকো ধন্যবাদ জনাইছো ইমান ভাল কথাখিনি কোৱাৰ বাবে। হয় এতিয়া বাইদেউ মই আমাৰ কওক বাইদেউ। এতিয়া মোৰ এতিয়া ধৰি লওক এখন প্ৰথম উপন্যাস যিহেতু, কিন্তু মই এতিয়া মামণি ৰয়ছম গোস্বামী বাইদেউৰ মই কিতাপ বহুত ভাল পাওঁ পঢ়ি, আৰু আমি সঁচাকৈ বাইদেউৰ মানে প্ৰত্যেকখন গ্ৰন্থৰ পৰাই শিকিবলগীয়া আছে। তেনেকে সেয়া মই তেওঁৰ এই দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, এই কিতাপখন মানে এটা অকণমান মোৰ উপন্যাসখনত তেনেকে উপস্থাপন কৰিবলৈ যত্ন কৰিছিলো, যাতে কিতাপখনৰ মানে গুৰুত্বটোও থাকে আৰু মোৰ মানে নায়িকা গৰাকীৰ লগত সেই কথাখিনি যাতে সামঞ্জস্য আহে। মানে এনেকুৱা হ'ল বিমানখনত মানে যেতিয়া তাই মেলবৰণলৈ গৈ আছিল, মেলবৰণলৈ যাওঁতে বিমানত মানে সময় কটাবলৈ তাই ঘৰৰ পৰা মানে কিতাপৰ আলমাৰিটোৰ পৰা এখন কিতাপ লৈ গৈছিলে, আৰু সেইখন তাইৰ মানে প্ৰিয় উপন্যাস আছিল। প্ৰিয় উপন্যাসখন আছিলে আমাৰ মানে প্ৰিয় মোৰ সাহিত্যিক গৰাকীৰ কথা কৈছো, মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। তাৰ এটা সৰু মানে পঠন অভিজ্ঞতাও মানে সেই উপন্যাসখনত মই সংযোজন কৰিছো। মানে অকনমান মই কৈ দিব পাৰো নেকি কিতাপখনৰ পৰা? হয় হয় বাইদেউ, ভাল হ'ব, অ কৈ দিয়ক। অ অ বিমানত সময় কটাবলৈ ঘৰৰ পৰা আহোতে নয়নাই তাইৰ কিতাপৰ আলমাৰিটোৰ পৰা বিচাৰি তাইৰ প্ৰিয় লেখিকাৰ উপন্যাসখন লগত লৈ আহিছিল। আগতেও বহুবাৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ পঠন অভিজ্ঞতা আছে যদিও নয়নাৰ প্ৰতিবাৰ উপন্যাসখন পঢ়িয়ে সুকীয়া মাদকতা বুটলিবলৈ সক্ষম হয়। দক্ষিণ কামৰূপৰ এসময়ৰ জাকজমকপূৰ্ণ দামোদৰীয়া সত্ৰ এখনৰ কাল্পনিক কাহিনী উপন্যাসখনত চিত্ৰায়ন কৰা হৈছে। এই উপন্যাসখনৰ প্ৰেক্ষাপট হ'ল দক্ষিণ কামৰূপৰ
আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন। দক্ষিণ কামৰূপৰ এই সৰু অখ্যাত অঞ্চলটোৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ছোৱাৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰিৱেশৰ চিত্ৰখনেও উপন্যাসখনৰ সমানে গুৰুত্ব লাভ কৰিছে। লেখিকাই সত্ৰৰ অধিকাৰ বিষয়ে ঘৰখনক কেন্দ্ৰ কৰিয়ে কাহিনীভাগ নিৰ্মাণ কৰিছে। দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিৱেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন শক্তিশালী চিত্ৰ উপন্যাসখনত চিত্ৰায়িত কৰাৰ প্ৰয়াস কৰা হৈছে। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন মামণি ৰয়ছম গোস্বামীৰ পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদী কলম। উপন্যাসখনৰ কাব্যিক ভাষাটোৱে প্ৰতিবাৰেই মুগ্ধ কৰে নয়নাক। দূৰ অতীতৰ আমৰঙা সত্ৰখনে নয়নাক হাত বাউল দি মাতে। এইখিনি সম্পূৰ্ণ হুবহুকে মই উপন্যাসখনৰ পৰাই তুলি দিছো, কৈ গৈছো তাৰমানে। আচলতে সেয়া যিহেতু মই কৈছো যে মই মামণি ৰয়ছম গোস্বামীৰ গ্ৰন্থ পঢ়ো আৰু তেখেতৰ পৰা বহু কথা শিকিব পাৰো। তেনেদৰে মই ভাবিলো মোৰ উপন্যাসখনৰ নায়িকাৰ সৈতে এই কথাখিনি সামঞ্জস্য মই ৰাখিব পাৰিম। ঠিক তেনেদৰে হয় মই সেই ক'ব বিচাৰিছিলো যে তেখেতে যে প্ৰশ্নটো কৰিছিলে যে উপন্যাস এখনৰ কি কি দিশ লক্ষ্য কৰিবলৈ। ধৰি লওক তেনেদৰে মই এই কথাখিনি যেতিয়া উল্লেখ কৰিছিলো, বাইদেউৰ উপন্যাসখনৰ সম্পূৰ্ণ শুদ্ধ তথ্য এটা তেনেকে দিবলৈ যত্ন কৰিছো, যাতে পাঠক বিভ্ৰান্ত নহয়। হয় হয় বাইদেউ, মোৰ ভাল লাগিল। বাইদেউক হয়, মই এতিয়া মোৰো ভাল লাগিল। শেষৰ পিনে আহিছো, মই হয় আৰু হয় বেছি কথা হয় আহ, হয় হয় বাইদেউ, আপুনি এনেকুৱা কি এখন কিতাপ আছে যিখন আপুনি পঢ়িম পঢ়িম বুলি ভাবি আছে, কিন্তু আপুনি পঢ়িবলৈ সুবিধা হ'ব, সময় উলিয়াব পৰা নাই? এই কোনখন কিতাপ হৈ আছে সঁচা কথা কবলৈ গলে আচলতে কিতাপৰ প্ৰতি যিটো নিচা, সেইটো স্কুলৰ দিনৰ পৰা আৰম্ভ কৰিছিলো। তেতিয়াৰ পৰা যিখিনি কিতাপ প্ৰথমতে হোমেন বৰগোহাঁইৰ কিতাপ পঢ়ি ভাল পাইছিলো, তেখেতৰ কিতাপ গিলিছিলো বুলি ক'ব পাৰি। তেনেদৰে তাৰপিছত ভাল লগা সলনি হৈ আহিল। লাহে লাহে আব্দুল মালিকৰ কিতাপ ভাল লগা হৈ আহিল। তেনেদৰে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ, তাৰপিছত আমাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ, তেনেকে সেই সময়খিনিত যথেষ্ট কিতাপ পঢ়ি আহিলো। কিন্তু এতিয়া এনেকুৱা হয়, কিতাপ যথেষ্ট মই দেখিলে কিনো, এতিয়াও প্ৰত্যেক মাহতে মই এখন দুখন কিতাপ কিনিয়ে ৰাখো। অথচ মই এতিয়া এনেকুৱা হৈছে যে সময়ৰ নাটনি বুলি নিজৰ দুখ ঢাকিবলৈ যত্ন কৰিছো। কাৰণ মই লিখিবলৈ ললো, কিবা এটা নতুন আকৌ এটা মই আৰম্ভ কৰি আছো বুলি আপোনাক কৈছিলো অলপতে, সেই কথাটো হয়। তেনেদৰে এখন কিতাপ এতিয়া মই নতুনকে মেলি লৈছো, কাম এইষাৰ ঘৰ, তিলোত্তমা মিশ্ৰ বাইদেউৰ। সেই কিতাপখন এতিয়া মই আধা হৈ আছে, কিন্তু মই মনটো কাহিনীটো তাত সোমাই আছে যে মই সোনকালে সেইখন পঢ়ি কমপ্লিট কৰিব লাগে। তেনেদৰে আৰু বহুত কিতাপ গোট খাই আছে, নতুনকৈ মই সংগ্ৰহ কৰিছো গ্ৰন্থমেলাৰ পৰা ইতিমধ্যে। এতিয়া সেইখিনি আকৌ আৰম্ভ কৰিম। কিতাপ নপঢ়াকৈ মই আচলতে থাকিবই নোৱাৰো। এখন কিতাপ দিনটোত অলপ হলেও পঢ়ি ভাল লাগে। তেনেদৰে নিজক ব্যস্ত ৰাখিবলৈ যত্ন কৰো। হয়, ধন্যবাদ বাইদেউ। আপুনি, আশা কৰিছো অতি সোনকালে সময় উলিয়াই এইখিনি পঢ়ি ল'ব, আৰু আপোনাৰ আগন্তুক যিটো কাম কৰি আছে আপুনি জনালে, হয় হয়, তাৰ বাবে আপোনাক শুভকামনা জনালো। আৰু শেষত ধন্যবাদ। আপুনি আমাৰ দৰ্শকক বা আমাৰ গ্ৰন্থকথাৰ পৰিয়ালক কি কথা, কি বাৰ্তা দিব খুজিছে, সেইটো কোৱাৰ পিছত আমি অনুষ্ঠানৰ সামৰণি মাৰিম। হয়, আপোনালোকৰ গ্ৰন্থকথা অনুষ্ঠানটো প্ৰত্যেকগৰাকী বিষয়ববীয়ালৈ আচলতে মোৰ এই অনুৰোধে, কি এই আপোনালোকে যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাটো আপোনালোকে চিৰস্থায়ী কৰি ৰাখক। আৰু তাৰ বাবে লেখক পাঠকৰ সহযোগিতা হয়, আপোনালোকক লাগিবই। লেখক পাঠকৰ অবিহনে কোনো এটা অনুষ্ঠান আচলতে তেনেদৰে চলি নাথাকে, বৰ্তি নাথাকে। গতিকে আমি বিচাৰো আপোনালোকে আমাৰ অসমতেই নহয়, বিশ্বতো আপোনালোকৰ এই অনুষ্ঠান সম্প্ৰসাৰিত কৰক। তাৰ বাবে শুভ কামনা আছে। আৰু আমি নতুন নতুন তেনেদৰে উপন্যাস পাঠ আপোনালোকৰ পৰা পাই থাকিম।
বহু পুৰণি সৃষ্টিশীল লেখাসমূহ তেনেদৰে ৰাখি গলেও ধৰি লওক আমি শুনি শ্ৰোতা হিচাপেও শুনিব পাৰিম। কাৰণ যিহেতু আজিকালি কিতাপ মানুহে হাতত লৈ পঢ়ালৈ শেষ কৰালৈ সেয়াও সময়ৰ যথেষ্ট মানে অভাৱ বুলিয়ে ক'ব লাগিব। তাৰ মাজতে যদি আমি শুনিব পাৰো সেইটো এটা অতি ভাল লগা কথা। আপোনালোকৰ অনুষ্ঠানৰ যোগেদি আমি তেনে নতুন পদক্ষেপ দেখিছো আৰু নতুন নতুন লেখক লেখিকাসকলৰ লগত আপোনালোকে যি এই গ্ৰন্থ আলোচনাৰ এটা অনুষ্ঠান গঢ়ি তুলিছে সেয়া সঁচাকৈ আদৰণীয় পদক্ষেপ। মই ভাল পাইছো যে মই আপোনালোকৰ এই অনুষ্ঠানটোৰ আজি এগৰাকী আমন্ত্ৰিত অতিথি। নাজানো মই মোৰ মনৰ অনুভৱ খিনি কওঁতে হয়তো ব্যৰ্থও হ'ব পাৰো বা মোৰ কিবা ভুলো হ'ব পাৰে। তাৰ বাবে মই সকলোৰে পাঠকৰ ওচৰত বা শ্ৰোতা সমূহৰ ওচৰত তেনেদৰে মই মোৰ ক্ষমা প্ৰাৰ্থী। বাইদেউ আপুনি সুন্দৰকে কৈছে। ইয়াত ভুলৰ কথা নাই, আপোনাৰ মনৰ কথাখিনি আপুনি ব্যক্ত কৰিছে। আমাৰো ভাল লাগিছে, হয় আশা কৰো আমাৰ শ্ৰোতা দৰ্শকৰো ভাল লাগিব। তো আপোনাৰ কিতাপখন যাতে আমাৰ পাঠক সমাজে আঁকোৱালি লয় বা তাৰ যি হয় ভুল বা গঠনমূলক সমালোচনা যাতে হয় আগবঢ়ায়, হয় হয় মই বিচাৰো সেইটো সেয়া হয় সমালোচনা হওক। হয়, আৰু সেইটো আশা কৰি মানে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰি আপুনি এই ব্যস্ত জীৱনত যে অকমান সময় উলিয়াই আমাৰ লগত কথা পাতিলে বহুত ভাল লাগিলে। ভৱিষ্যতলৈ মোৰো আৰু ভাল এনেকে লাগিল। কথা হয় আশা নিশ্চয় আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলো। নিশ্চয় ধন্যবাদ। ধন্যবাদ।